হয়, মই এই মুহূৰ্তত উপস্থিত আছো খুমটাই সমষ্টিৰ অন্তৰ্গত মিঠাৰাম চাপৰি। ধনশিৰিৰ পানী কমিছে, কিন্তু ৰাইজৰ দুখত এতিয়া ভাগি পৰিছে। মই য'ত উপস্থিত আছো, এখাল দাম্পতীৰ মই ওচৰত উপস্থিত আছো। তেওঁ ঘৰখন মই প্ৰথমে দেখুৱাব লৈছো। যি 60 বছৰ ঊৰ্ধ্বৰ যি ককা আইতা, এই ঘৰখনত চাৰিওফালে পানী। তেওঁলোকে এতিয়া যি এখন আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। মই পৰিৱেশটো দেখুৱাইছো। বোকাময় পৰিৱেশ সৃষ্টি হৈছে এই ককা আইতাৰ ঘৰত। মই আইতাৰ পৰা জানিব বিচাৰিম, আইতা এতিয়া ক'ত আছে আপোনালোক? আমি এই ফেচাৰিং ওচৰত আছো, বলিনৰ ফেচাৰিং। কিমান দিনৰ পাছত ইয়ালৈ আহিব পাৰিব? ক'ত এতিয়া আৰু এসপ্তাহ মান লাগি যাব কিজানি। এসপ্তাহ নহলেতো আহিব নোৱাৰো। এইটো শুকিলেহে, পকাটো থাকিলে কি হব? পকাটো বনাই খাব নোৱাৰো। এতিয়া তাতে থাকিব লাগিব। তাতে কেইদিনমান থাকিব লাগিব আৰু এসপ্তাহ মান থাকিব লাগিব। হয়, পানী নুশুকাই তেতিয়ালৈকে আমি তাতে থাকিম। তাতে থাকিব। বলিন আমার মানে একদম মানে যাতে কর্তব্যের মানুষ আর কি সব খুশি দিলে বুঝলেন। আর তাকে আমি পাহৰি জগাও দিছে থাকিবলে, ভালো দিছে ছাগল ছাগল লগাবলে। ধুনীয়া আছে। কুকুৰা এইফালে লাইটও লগাই দিছে। গৰু ছাগলী সেইবোৰ এতিয়া ক'ত আছে আপোনালোকৰ? ফেচাৰিঙতে আছে গৰুকেইটা। এই গৰুকেইটা সেইফালে লৈ গৈছে, সেইয়া গৰুকেইটা। আৰু ছাগলীকেইটা ইয়াত আছে 8টা। হয়, দুখত ভাগি পৰিছে। এইফালে হাঁহকেইটা আজি ৰাতিপুৱা আনি এৰি দিছো। তেনেকৈ এৰি দিছে? বান্ধি আনি এৰি দিছো। হয়, দুখত ভাগি পৰিছে। যোন ঘৰত আছে তেওঁ উপস্থিত আছে, তেওঁৰ পৰাও আমি জানিব বিচাৰিম। কওকচোন, এনেকৈ এতিয়া থাকিব লগা হৈছে তেওঁলোক? কাৰণ দেখিছে আপোনালোকে ধনশিৰি বলিয়াবানে হঠাতে আহি পেলাই গোটেই গাঁওখন এপিনৰ পৰা জলমগ্ন কৰি পেলালে। তাৰে মাজত বিশেষকে ক'ব লাগিব বিষ্ণু কৰ্মকাৰ, তাৰ পৰা পুষ্ণা কৰ্মকাৰ, তাৰ পৰা চহাগী কৰ্মকাৰ, তাৰ পৰা এইপিনে মহেশ্বৰ ঘাটুৱাৰ আৰু কি আছে বগী গুডি, তেওঁবিলাকৰ ঘৰকেইটা বেছিকে মানে অনিষ্ট হ'ল মানে এইটো কাৰণে হ'ল, হঠাৎ ৰাতি পানীটো আহি পেলাই সোমাই গ'লত তেওঁবিলাকে বস্তু বাহনি কিছুমান সামৰিলে, কিছুমান সামৰিব নোৱাৰিলে। তথাপিও যি হিচাপে আমি ওচৰ চুবুৰীয়া হিচাপে আহি পেলাই যিমানখিনি পাৰো সা সুবিধা কৰি দিলো। এতিয়া তেওঁবিলাক থাকিবলৈ জেগা নাই মানে ৰিলিফ কেম্পলৈ ওলাই গ'লে অকল মানুহকেইটাই ওলাই যাব পাৰিব, আপোনাৰ হাঁহ মুৰ্গীৰ পৰা গৰু ছাগলীৰ পৰা। কাৰণ প্ৰকৃততে গোটেইখিনি আমাৰ কৃষক মানুহ, কৃষক আৰু আপোনাৰ ধৰক হাঁহ মুৰ্গী পালনৰ লগত জড়িত। তেনেকুৱা হাঁহ এটা বিকি বা মুৰ্গী এটা বিকি, ছাগলী এটা বিকি এনেকে কৰিয়ে চলি থাকে। সেই তেনেস্থলত তেওঁবিলাকে এতিয়া ধৰক সেই হাঁহ মুৰ্গীখিনিতো ৰিলিফ কেম্পলৈ লৈ যাব নোৱাৰে। তেতিয়া মই ক'লো বোলো মোৰ ফিচাৰী পাৰতে আপোনালোকে ৰওক, তাতে কেম্পটো বনক, তাতে থাকক, মই যি পাৰো মোৰ ফালৰ পৰা সহায় কৰিলো, পাল এখন দিলো। তাৰপৰা নুমলীগড় শোধনাগাৰ CSR ডিপাৰ্টমেন্টৰ পৰা আমাৰ ৰাস্তাটো চলাৰ লাইট লগাই দিছিলে। পানীৰ মাজত বোলো এনেই লাইটটো জ্বলি থকাতছেই সেই লাইটটো উঘালি আনি তেওঁবিলাক কেম্পত লগাই দিলো মই, কাৰণ তেওঁবিলাক সুবিধা হৈ থাকক। আৰু আপোনাৰ পানী বহা গম পাইতো গোটেইখিনি সাপ আপোনাৰ বামলৈ উঠি গৈছে। হয়, আবিৰ্ভাস এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।